আজিৰে পৰা শক্তিপীঠত আৰম্ভ হৈছে অম্বুবাচী মহাযুগ আৰু প্ৰথমটো দিনত অজস্ৰ দৰ্শনাৰ্থীৰ সমাগম ঘটিছে শক্তিপীঠৰ বুকুত। এই মুহূৰ্তত যেহেতু মই শক্তিপীঠ কামাখ্যা ধাম চৌহদত উপস্থিত আছোঁ, দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। অজস্ৰ ভক্তৰ এই মুহূৰ্তত ইয়াতে ভিৰ হোৱা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ উদুলি মুকতুলি পৰিৱেশৰ সৃষ্টি হৈছে শক্তিপীঠৰ পদূলিত। এয়া দৃশ্যাংশ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। দুপৰীয়া 2:56 লগে লগে যিহেতু মাৰ মন্দিৰৰ দুৱাৰ বন্ধ কৰা হৈছে আৰু তাৰ পাছতে যিসকল ভক্ত আছে ভক্তসকলে অপেক্ষাত এনেধৰণে বাহিৰত অপেক্ষা কৰিছে। 26 তাৰিখে পুৱাৰ ভাগত নিত্য পূজা আৰু দেৱী স্নানৰ পাছতেই সাধাৰণ যিসকল যাত্ৰী আছে সাধাৰণ যাত্ৰীৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব। তাৰ প্ৰাকখনত এনেধৰণে সকলোৱে এই স্থানত বহিয়েই তেওঁলোকে বিভিন্ন ধৰণে ধ্যান ধাৰণা কৰিব, তপ জপ কৰিব, বিভিন্ন ধৰণে তেওঁলোকে আৰাধনা কৰিব, দেৱীৰ আৰাধনা কৰিব। বিভিন্ন লোক আছে, মই অকণমান তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম। कहाँ से आए? गुजरात बड़ौदा से। गुजरात। हर साल आते हैं यहाँ पे? 17 साल से आता हूँ। क्या बोलना चाहेंगे इस समय माँ की आराधना में व्यस्त होकर? इस समय माँ को प्रसन्न करने का बहुत बड़ा अवसर है, क्योंकि इस समय माँ को सबसे ज़्यादा दिक्कतें होती है और इसी समय माँ की आराधना करने से माँ ज़्यादा प्रसन्न होकर अच्छे आशीर्वाद प्रदान करती है। यानी माँ को प्रसन्न करने का यही समय एक है जो आबूवाची बोलते हैं यहाँ पे, है ना। तो यहीं पे आके माँ की आराधना करो, तो एक बार आप जप करोगे तो उसको 1000 बार का पुण्य मिलेगा। इसीलिए यहाँ आके माँ के आशीर्वाद लेना ज़रूरी है। एक बार आप यहाँ पे आओगे तो माँ आपको हर साल खुद बुलाएंगे। बस यही बोलना चाहूँगा। अस्तु, जय माँ। अम्बुबासी के दिन आप यहीं पे रहेंगे? हाँ, यहीं पे। मैं यहाँ पे आता हूँ 17 तारीख को और जाता हूँ 30 तारीख को। वहीं तक माँ के चरणों में ही रहता हूँ। ये जो पूरा प्रांगण है वो सब माँ की गोद है, बस यहीं खेलते रहते हैं। सभी भक्त आते हैं और माँ की गोद में खेल के अच्छे आशीर्वाद प्रदान करके जाते हैं। এনেধৰণে তেওঁলোকে উল্লেখ কৰিলে যে এই সময়ছোৱাত আচলতে সকলোৱে দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু নিজৰ মনোকামনাৰ অৰ্থে তেওঁলোকে বিভিন্ন ধৰণৰ কামনাৰ অৰ্থে প্ৰাৰ্থনা নিজৰ ধৰণে কৰে। বিভিন্ন যিসকল লোক আছে অকণমান তেখেতসকলৰ পৰা কথা পতাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? আমি সেই গেটৰ পৰা কি ক'ব, ইয়াতে এটা সুন্দৰ পৰিৱেশ সময়ছোৱাত আহি ভাল লাগিছে, মনটো শান্তি লাগে ইয়াতে আহিলে। ইমান কষ্ট কৰি আহিছোঁ ইমান তলৰ পৰা। কাষতে যিহেতু হয় আহা হয় হয়। কি ক'ব বিচাৰিব? ভাল লাগিছে আহি কেনে, ইয়াতে অম্বুবাচী সময় আহি কেনে ভাল লাগে আৰু সেইটো কাৰণে। অঁ, অনুভৱ সেইটোৱে আহি কেনে, তাকে ইমান গৰম ইয়াত আহি কেনে ভাল লাগি গৈছে, মানে পূৰা গা চা পূৰা শীতল পৰি গৈছে ইয়াতে। এনেধৰণে বিভিন্ন স্থানৰ যিসকল ভক্ত ইয়াত সমাগম ঘটিছে আমি পৰ্যায়ক্ৰমে দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু এই যিটো পৰিৱেশ আচলতে পৰিৱেশেই সুকীয়া। এই সময়ছোৱাত সকলোৱে দেৱীৰ ওচৰত আৰাধনা কৰে, নিজৰ মনোকামনাৰ অৰ্থে তেওঁলোকে পূজা পাঠ কৰে বা বিভিন্ন ধ্যান ধাৰণাৰে তেওঁলোকে এই স্থানতে এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হয়। আমি দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই আছোঁ। আৰু এটা বিশেষ আচলতে নীতি নিৰ্দেশনাৰ মাজেৰে এইবাৰ যিহেতু অম্বুবাচী মহাযুগ, প্ৰথম অৱস্থাতে যেতিয়া উল্লেখ কৰিছিলে মন্দিৰ পৰিচালনা সমিতিয়ে, তেতিয়া উল্লেখ কৰিছিলে যে এইবাৰ মেলা নহয়, এইবাৰ মহাযুগ হ'ব। এইবাৰ কেৱল ৰীতি নীতিসমূহ পালন কৰা হ'ব, মাৰ সম্পূৰ্ণৰূপে আৰাধনা চলিব, অৰ্থাৎ সম্পূৰ্ণ আধ্যাত্মিকতাৰে এইবেলি অম্বুবাচী আয়োজন কৰা হ'ব। আৰু ঠিক তেনেধৰণে এইবাৰ কোনো জাক জমকতা নাই, কোনো ধৰণৰ উশৃংখল পৰিৱেশ নাই বা ইয়াতে কোনো ধৰণৰ সমদলৰ প্ৰাসংগিকতাও নাই। কেৱল আধ্যাত্মিকতাৰে এইবাৰ পূজা পাঠ কৰা হৈছে, পূজাৰ আয়োজন কৰা হৈছে, অৰ্থাৎ অম্বুবাচী আয়োজন কৰা হৈছে। এনেধৰণৰ এটা সুকীয়া পৰিৱেশ। বৰ্তমান নিশাৰ সময় আৰু বৰ্তমানো অজস্ৰ ইয়াতে ভক্তৰ সমাগম ঘটিছে। বাহিৰৰ পৰাই সকলোৱে মাৰ ওচৰত আশীষ লৈছে বা সেৱা গ্ৰহণ কৰিছে। যিহেতু মূল মন্দিৰ বন্ধ আছে, বাহিৰৰ পৰাই সেৱা গ্ৰহণ কৰিছে। এই সময়ত সকলোৱে যিহেতু প্ৰাৰ্থনা কৰাৰ বাবে এনেধৰণে বাহিৰত অপেক্ষাৰত অৱস্থাত থাকে। মই উল্লেখেই কৰিছোঁ যে এই যি 3 দিন বন্ধ থাকিব শক্তিপীঠৰ মূল দুৱাৰ, মাৰ মন্দিৰৰ মূল দুৱাৰ, আৰু সেই সময়ছোৱাত ভক্তগণে বাহিৰত বহি তেওঁলোকে অপেক্ষা কৰে। প্ৰবৃত্তিৰ পাছত যেতিয়া মূল যি মন্দিৰৰ দুৱাৰ আছে সেই দুৱাৰ খুলি দিয়াৰ পাছত তেওঁলোকে ভক্তই দৰ্শন কৰাৰ বাবে অপেক্ষাৰত অৱস্থাত এনেধৰণে বহি অপেক্ষা কৰে। বিভিন্ন স্থানৰ যিসকল দৰ্শনাৰ্থী আছে তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে, কেনেধৰণে, অকণমান আপোনালোকৰ কাষলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? कहाँ से आए? हम लाल गणेश से आए हैं। हाँ, वहीं पे रहती हूँ मैं, वैसे बिहार की हूँ
क्या और बोलना चाहेंगे माँ की ये चरणों पे अलग ही अनुभव होता है? अनुभव तो बहुत है ये मैया का जो है सो बहुत का पूरा होता है, सिद्धि पूरा होता है, मनोकामना पूरा होता है। यहाँ आने से सबका कष्ट जो होता है दूर होता है, इसलिए हम लोग बहुत आशा बहुत मनोकामना लेके आते हैं, बहुत श्रद्धा से यहाँ पे आते हैं। क्या क्या बोलना चाहेंगे ये पवित्र दिन? बहुत भाग्य से ये दिन जब आते हैं तो दर्शन करने को मिलते हैं। यहाँ पे तो झांकी दर्शन अभी होता है, लेकिन बहुत भाग्य से मिलते हैं। जो दर्शन कर पाते हैं वो बहुत नसीब वाले हैं यहाँ पे आकर के। और क्या बताऊँ, उनका महिमा तो अपरंपार है। जब माँ की इच्छा होती है तभी आ पाते हैं यहाँ पे, तो यही है, भाग्य है तो यहाँ पे आए हैं अभी। आज से अम्बुबासी शुरू होता है, हाँ। अलग ही माहौल है यहाँ पे। हाँ, बहुत ही एक्साइटमेंट है। और क्या, आज शाम बच्चे शुरू है, 5 रोज तक 4 रोज तक रहता है। हाँ। এনেধৰণে বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত আহিছে তেওঁলোকেও উল্লেখ কৰিছে যে আজি এই পৰিৱেশ সুকীয়া, এই পৰিৱেশত আচলতে ভক্তগণৰ এটা সুকীয়া পৰিৱেশে বিৰাজ কৰে আৰু তেওঁলোকেও নিজৰ মনোকামনাৰ অৰ্থে এনেধৰণে ধ্যান ধাৰণাত বহে। এই সময়ছোৱাত আচলতে অম্বুবাচী মহাযুগৰ সময়ছোৱাত তন্ত্ৰ মন্ত্ৰৰো বিশেষ সিদ্ধি লাভ কৰে বুলি উল্লেখ কৰা হয়, বা যিসকল তন্ত্ৰ মন্ত্ৰৰে জড়িত তেওঁলোকেও বিশেষ ধৰণে আচলতে এই সময়ছোৱাত তপস্যাত বহে। আন যিসকল সাধু সন্ন্যাসী আছে সেই সাধু সন্ন্যাসীসকলেও তেওঁলোকে বিশেষ ধৰণে সাধু সন্ন্যাসীসকলেও তেওঁলোকে বিশেষ ধৰণে তেওঁলোকে তপ জপ কৰে, তেওঁলোকে বিশ্ব শান্তিৰ বাবে তেওঁলোকে যজ্ঞ কৰে এই সময়ছোৱাত। লগতে যিদিনা অৰ্থাৎ প্ৰবৃত্তি ঘটাৰ পাছতেই 26 তাৰিখে যিহেতু মূল মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব সাধাৰণ যাত্ৰীৰ বাবে, আৰু সেই সময়ছোৱাৰ বাবে সকলো অপেক্ষা হৈ থাকে। আমি পৰিৱেশটো এই মুহূৰ্তত ND24ৰ দৰ্শকসকলক দেখুৱালোঁ যে বৰ্তমান শক্তিপীঠৰ এই যি নীলাচলৰ বুকু কেনেধৰণে ৰঙীন হৈ পৰিছে। এই সময়ছোৱাত যিসকল ভক্ত আছে, ভক্ত বিভিন্ন ধৰণে তেওঁলোকে আৰাধনাত মগ্ন হোৱা পৰিলক্ষিত হৈছে। আমি প্ৰতিটো দৃশ্যাংশ দৰ্শকসকলক প্ৰতিটো মুহূৰ্তত দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু লগতে ভক্তৰ লগত কথা পাতিম। ভক্তসকলে নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে তেওঁলোকে মাৰ ওচৰত সেৱা গ্ৰহণ কৰাৰ বাবে আহিছে। ইতিমধ্যে আমি ভক্তসকলৰ মনৰ কথাও ND24ৰ দৰ্শকসকলৰ আগত প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ। এইবেলি যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে পুৱা 5 বজাৰ পৰা কেৱল সন্ধিয়া 6 বজালৈহে মূল যিটো প্ৰৱেশদ্বাৰ অৰ্থাৎ ভক্তসকলক মূল মন্দিৰলৈ আহিবলৈ দিয়া হ'ব। ইতিমধ্যেই 6 বজাৰ লগে লগে আজিৰ দিনটোত যিসকল ভক্ত আছে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। 6 বজাৰ লগে লগে গেট বন্ধ কৰি দিয়া হৈছে, লগতে প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে, কোনো লোককে ভিতৰলৈ আহিবলৈ দিয়া হোৱা নাই। তাৰ পূৰ্বে যিসকল ভক্ত কামাখ্যালৈ আহিছিলে অম্বুবাচী মহাযুগৰ এই সময়ছোৱাত সেৱা গ্ৰহণ কৰাৰ বাবে আহিছে তেওঁলোককহে আহিবলৈ দিয়া হৈছে। ইতিমধ্যেই সকলো প্ৰস্তুতি ইতিমধ্যে চলি আছে। ভক্তিৰসৰ বন্যা ইতিমধ্যে শক্তিপীঠত দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে নিজৰ নিজৰ ধৰণে মাৰ আৰাধনাত ব্ৰতী হৈছে, সকলোৱে নিজৰ নিজৰ ধৰণে তপ জপ কৰিছে, সকলোৱে নিজৰ নিজৰ ধৰণে শক্তিপীঠত এনেধৰণে নিজৰ নিজৰ ধৰণে প্ৰাৰ্থনা কৰাও পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।